কিছু সময়ৰ পূৰ্বে যি উত্তপ্তময় পৰিস্থিতি হৈছিল প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ যি পথ নিৰ্দেশনা সেই পথ নিৰ্দেশনা নামানাৰ বাবে আৰক্ষীয়ে প্ৰথমতে বাধা প্ৰদান কৰিছিলে ডিফুৰ যি 6 নং ৱাৰ্ড সেই ৱাৰ্ডৰ আমোলাপট্টি নামৰ যি অঞ্চল সেই অঞ্চলটোৰে তেওঁলোকে ডিমাচা ক্লাবৰ সন্মুখেৰে তেওঁলোকে গতি কৰিছিল আৰু সেই ডিমাচা ক্লাবৰ সন্মুখতে আৰক্ষীয়ে প্ৰতিবাদকাৰী দলটোক বাধা প্ৰদান কৰিছিল আৰু সেই বাধা নামানি আৰক্ষীয়ে প্ৰতিবাদকাৰীসকল আগুৱাই যাবলৈ বিচাৰিছিল আৰু ইয়াৰ ফলতে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত এক খণ্ডযুদ্ধ হয় প্ৰথমতে লাঠি চালনা কৰে তাৰপিছত আৰক্ষীয়ে পুনৰলৈ গুলী চালনা কৰাৰ উপৰিও পুনৰ লাঠি চালনা কৰি গোটেই প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ সক্ষম হয় আৰু ইয়াৰ পিছতে কিন্তু পৰিস্থিতি খাম কাটিছে যদিও কিন্তু গোটেই সমগ্ৰ ডিফু চহৰত এক চেপা উত্তেজনাই বিৰাজ কৰিছে গুঞ্জন এটা কথা ক'ব লাগিব যে যি বিষয়টোৰ ওপৰত ভিত্তি কৰি এই প্ৰতিবাদ আৰম্ভ হৈছিলে পশ্চিম কাৰ্বি আংলঙৰ যি ডংকা ৰাজহ চক্ৰ তাৰ অধীনৰ প্ৰায় 11,000তকৈ অধিক বিঘা ভূমিত বিজিআৰ ভূমিত আজি বহু বছৰ ধৰি কেইবা দশক জুৰি সেই চৰকাৰী ভূমিত বেদখল সাব্যস্ত হৈ আছে আৰু এই দখলমুক্ত কৰাৰ বাবে কাৰ্বি আংলঙৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল আৰু শেহতীয়াকৈ চলিত বৰ্ষৰ আৰম্ভণিৰ পৰাই এই প্ৰতিবাদে যথেষ্ট ক্ষিপ্ৰতা লাভ কৰিছিল আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে এক উচ্চস্তৰীয় সমিতি গঠন কৰিছিল আৰু বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল কিন্তু এই পদক্ষেপ বিগত যি লোকসভা নিৰ্বাচন এই লোকসভা নিৰ্বাচনৰ বাবে কিছু স্থবিৰ হৈ পৰিছিল কিন্তু নিৰ্বাচনৰ পিছত পৰিষদখনে বা যি চৰকাৰীভাৱে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেয়া কৰাত কিছু লেহেম হোৱাৰ বাবে বা আৰু কিছু ন্যায়ালয়ৰ কিছু বাধা নিষেধ থকাৰ বাবেও কিছু পিছ পৰি থাকিব লগা হৈছিল আৰু এনে কাৰণতে প্ৰতিবাদকাৰীসকলে পুনৰ সেই বিষয়টোক লৈ আজি ডিফুৰ যি বিৰলা অঞ্চল সেই বিৰলা অঞ্চলত সমবেত হৈ ডিফুলৈ তেওঁলোকে প্ৰতিবাদ কৰি আহিছিল আৰু ইয়াৰ ফলতে পথ নিৰ্দেশনা নামনাৰ ফলত আৰক্ষীৰ সৈতে খণ্ডযুদ্ধ হয় আৰু ফলত পুনৰলৈ গুলী চালনা জাতীয় ঘটনাৰ সংঘটিত হয় গুঞ্জন স্বৰূপ সচিবালয় অভিমুখে প্ৰতিবাদকাৰী আগবাঢ়িছিল য'ত আৰক্ষীৰ সৈতে তেওঁলোকৰ প্ৰথমে হতাহতি হয় লাঠিচাৰ্জ আৰক্ষীয়ে কৰিবলগীয়া হয় তাৰ পাছত গুলী চালনা আৰু 50 জন যেহেতু আহতৰ খবৰ আমি পাইছো তেওঁলোকৰ বৰ্তমান অৱস্থা কেনেকুৱা ক'ত তেওঁলোকক ভৰ্তি কৰোৱা হৈছে আৰক্ষীৰ লাঠি চালনা বা এই গোটেই উত্তপ্ত ঘটনাটো যি দৌৰাদৌৰি কৰাৰ সময়ত বিভিন্নজন লোক তেওঁলোক আহত হৈছিল আৰু তেওঁলোকক লগে লগে আৰক্ষীয়ে ডিফু যি চিকিৎসা মহাবিদ্যালয় হস্পিটেল আছে তাত তেওঁলোকক লৈ যোৱা হৈছে আৰু কেইবাজনো প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰিছে কিন্তু পৰিস্থিতি শান্ত কৰাৰ বাবে এনেধৰণৰ বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু শেহতীয়াভাৱে এই মুহূৰ্তত কিন্তু এই পৰিস্থিতি শান্ত কৰা দেখা গৈছে কিন্তু সমগ্ৰ ডিফু চহৰখনতে এক চেপা উত্তেজনা বিৰাজ কৰি থকা দেখা গৈছে ধন্যবাদ জনাইছো স্বৰূপ লস্কৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ